মহাকাশৰ পৰা সুনিতা উইলিয়ামছ সহ 4 মহাকাশচাৰীক উভতাই অনাৰ আঁৰত এজন অসম সন্তান। ড্ৰেগনযানৰ ক্ৰু 9 অভিযানত এজন অসমীয়াৰ আছে অনবদ্য অৱদান। অসমৰ পৰা গৈ কেনেদৰে এলন মাস্কৰ স্পেচ এক্স কোম্পানীৰ লগত জড়িত হৈ পৰিল এইগৰাকী অসমীয়া। কোন এইজন অসম সন্তান? প্ৰায় 9 মাহৰ অপেক্ষাৰ অন্তত সীমাহীন উৎকণ্ঠাৰ অন্ত পেলাই এক শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত পৰিল। 4 মহাকাশচাৰীক কঢ়িয়াই পৃথিৱীত সফল অৱতৰণ কৰিলে ড্ৰেগন কেপচুলে। বিশ্বজুৰি এতিয়া এলন মাস্কৰ স্পেচ এক্সৰ ড্ৰেগন যানখন আৰু লগতে ক্ৰু 9 অভিযানৰ চৰ্চা। সমগ্ৰ বিশ্বজুৰি হৈ থকা চৰ্চা আৰু উৎকণ্ঠাৰ মাজতেই অসমবাসীক গৌৰৱান্বিত কৰা এক খবৰো লাভ কৰিছে চৰ্চা। এই অভিযানৰ অংশ আছিল এজন অসমীয়া। নাম তেওঁৰ ভৱানী প্ৰসাদ শৰ্মা। দৰং জিলাৰ চিপাঝাৰৰ হাজৰিকাপাৰাৰ সুৰেন্দ্ৰনাথ শৰ্মা আৰু সোণপাহী দেৱীৰ সন্তান তথা কম্পিউটাৰ বিজ্ঞানৰ অভিযন্তা শৰ্মাই সুনিতা উইলিয়ামছ আৰু 4 মহাকাশচাৰীক পৃথিৱীলৈ উভতাই অনাৰ অভিযানত আগবঢ়াইছিল অনবদ্য অৱদান। কৰ্মসূত্ৰে ভৱানী প্ৰসাদ শৰ্মা আমেৰিকাৰ বাসিন্দা যদিও তেওঁৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে প্ৰতিজন অসমীয়া। বিগত প্ৰায় 2 বছৰেই তেওঁ এলন মাস্কৰ স্পেচ এক্সৰ লগত জড়িত আৰু 6 সপ্তাহ পূৰ্বে তেওঁ জড়িত হৈ পৰিছিল স্পেচ এক্সৰ ড্ৰেগন যানৰ সৈতে। কম্পিউটাৰ আৰু পদাৰ্থ বিজ্ঞানৰ তাত্ত্বিক বিশ্লেষণৰ জৰিয়তে সহযোগীসকলৰ সৈতে তেওঁ উপগ্ৰহৰ গতি নিয়ন্ত্ৰণৰ কাম কৰিছিল এই শ্বাসৰুদ্ধকৰ অভিযানত। চিপাঝাৰৰ হাজৰিকাপাৰা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক আৰু মজলীয়া শিক্ষা সমাপ্ত কৰি 1982 চনত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষা সমাপ্ত কৰে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞানত ডিপ্ল'মা লাভ কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। কিছুদিন দিল্লীত কাম কৰি তেওঁ 25 বছৰ পূৰ্বে আমেৰিকালৈ গৈ তাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰও গ্ৰহণ কৰে আৰু এতিয়া স্পেচ এক্সৰ সৈতে জড়িত হৈ সফল ৰূপ দিয়ে এই মহাকাশ অভিযানক। অসম সন্তানগৰাকীৰ এই সফলতাত তেখেতৰ হাজৰিকাপাৰাত থকা ভাতৃৰ লগতে সকলো পৰিয়ালবৰ্গও উৎফুল্লিত হৈ পৰিছে, কিয়নো এয়া যে অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।